আপোনাৰ গুৰু কোন প্ৰথম অৱস্থাত? মই একচুৱেলি মোৰ ঘৰত মোৰ মা দেউতাই গীত গাইছিল। মোৰ দেউতা মই জন্মৰ পৰাই মোৰ ঘৰত মই হাৰমনিয়াম দেখিছোঁ। মোৰ দেউতাই হাৰমনিয়াম লৈ পেলাই কীৰ্তন গায় আৰু নিজৰ ট্ৰেডিশ্যনেল গীতবোৰ গাইছিল, সেইবোৰ দেখিছোঁ। আৰু মা দেউতাই গীত গায় আৰু আমি 7 ভাই ভনী, আমাৰ ডাঙৰ বাইদেউহঁতেও গীত চিত গাইছিলে। মই যেতিয়া LP স্কুলত পঢ়ি থাকোঁ তেতিয়া ঘৰৰ এটা পৰিৱেশত মোৰ এটা ভাৱ মই গীত চিত গুণগুণাই থাকোঁ। তেতিয়াৰ দিনত ভূপেনদাৰ গান গাইছিল। আপোনাক বেঞ্চত থিয় কৰাই থৈ কোনোবাই গীত গাইছিলে শিক্ষকে? মই LP স্কুলত পঢ়ি আছিলোঁ। কি হ'ল? তেতিয়া এদিন হঠাৎ ছাৰে মোক পাদুন ছাৰ আছে, কমল চন্দ্ৰ পাদুন, আমি বহুত ভয় কৰিছিলোঁ, খুব এচাৰি দি পিটে আমাৰ। তাৰপিছত মোক ক'লে থিয় হ, থিয় হ'লোঁ, বেঞ্চৰ ওপৰত এতিয়া এটা গীত গাঁৱলি আছে। তেতিয়া মই তেতিয়াৰ দিনত মই গাইছিলোঁ মন খনি খনি বিনা। দেউতাৰ পৰা শিকিছিলে? মন খনি খনি বিনা ভূপেনদাৰ গীত গাইছিল তেতিয়াৰ দিনত। গতিকে তেনেকুৱাই আহি পেলাই মই ঘৰত কৈছোঁ আজি মোক বেঞ্চৰ ওপৰত থিয় কৰোৱাই ছাৰে মোক গীত গোৱালে। তেতিয়া গান গাব লাগে, তেতিয়া মোক চবেই কয় গান শিকিব লাগে, শিকিব লাগে। তেতিয়া মই ফৰ্মেলি মই 82 মানৰ পৰা মই ক্লাছিকেল শিকা আৰম্ভ কৰিলোঁ। মোক চবেই কৈছে তইতো কৰিলে নহ'ব, এনেকৈ গান গাব লাগিব, গান যদি গাবই বিচাৰ সাৰেগামা শিকিব লাগিব। তেতিয়া মোৰ বন্ধুৱে ঘৰত এজন গুৰু আহিছিল, মুনীন্দ্ৰদেৱ, প্ৰথম গুৰু। তেখেতৰ ওচৰত মই সাৰেগামা পাঠা শিকিলোঁ। এজন মোৰ গুৰু আছিল, তেওঁৰ পণ্ডিত হৰিভূষণ মজুমদাৰ, তেওঁ বাংলাদেশৰ আছিল। তেওঁৰ পৰা মই বহুত ক্লাছিকেল শিকিলোঁ, খাৰতো কৰিলোঁ। আপুনি গোৱা প্ৰথম ঝুমুৰটো কি আছিল মনত আছেনে? আছে, নিশ্চয় মনত আছে। শুনিম নেকি? অকণমান মই শুনাই দিম। আষাঢ় শ্রাবণ মাসে বরষণ বুন্দাজ, তবে বিজুলি চমকে ডর লাগে, ভাষা মনোটম ও ভাই বনমালী, ভাষা মনোটম। আষাঢ় শ্রাবণ মাসে প্রথম গীত, তার আগত কোনো গণ আছিল, ঝুমুর কি বস্তু কোনো নাজানে। অকণমান মিল আছে নেকি? আছে, নিশ্চয় পাৰি? আছে আছে। কোন গানটো ক'লে আপুনি? প্ৰথম পোহৰ ৰাতি গানটো যিটো আপোনালোকে গায়। কাহাৰ হলে ভুলি কুমদি কাগ বনালি, কুমদি মানে কমল ফুল, আৰু কত রঙের ফুলের মালা যতনে গাঁথলি, ওহরে মোর গাথামা লাগো বাসি ভে, ওহরে মোর ফুলের মালা আদি বাসি হয়ে গেল। গতিকে বাসি ফুলটো পেলাই দিব লাগিব, সেইকাৰণে মানুহজনী বহুত দুখত গেছে। কাহাৰ হলে ভুলি কুমদি কাগ বনালি, কাহাৰ হলে ভুলি কুমদি কাগ বনালি, কত রঙের ফুলের মালা যতনে গাঁথলি, ওহরে মোর গাঁথামা লাগো বাসি রে।
গবাসী 2013 চনত দুলাল মানকিক আচলতে সেই সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনি পাইছিলে বা চিনি পোৱাই দিছিলে এটা বিশেষ গীতে পাপন অংগৰাগ পাপন মহন্ত সীমান্ত শংকৰৰ সৈতে আপুনি MTV কোক ষ্টুডিঅ' এটা গীত কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি 2021 চনত ভাৰত চৰকাৰে আপোনাক পদ্মশ্ৰী সন্মান দিছিলে সেই গীতটোৰ কথা এখন ক'ব নেকি কেনেকৈ গ'ল বা আপুনি আসলতে MTVৰ কক ষ্টুডিঅ'ৰ প্ৰগ্ৰাম আছিল আৰু মোক খগেনদা যি নাই খগেনদা বহুত ভাল পাইছিলে আৰু তেতিয়া মোৰ পাপনৰ লগত তেনেকুৱা এটা পৰিচয় নাছিল তাৰপিছত গোটেই অনুষ্ঠানটো প্ৰগ্ৰাম পাপনৰ হাতত তাৰপিছত ক'লে বিভিন্ন ফক মিউজিক যেতিয়া গাব খগেনদাই ক'লে যে তই এটা ঝুমুৰ নেগাও কেলে এতিয়া ঝুমুৰটোতো শিকিব লাগিব গাঁও বহুত কথা আছে তেতিয়া ক'লে মই ল'ৰা এজন আছে নহয় মাতি দিম তাক লগত হেৰি কৰিবি তেতিয়া মাতিলে মোক আপুনি তাত গ'লে তেতিয়া মোক মাতিছে মই আহিছোঁ আৰু পিছত এই খগেনদা হেতি এইবোৰ গীত তাহানিত গাইছে এইটো ট্ৰেডিশ্যনেল একচুৱেলি তাক আমি অলপ এই ধৰণে সজাই পৰাই বনাই লোৱা হৈছে MTV ষ্টুডিঅ'ৰ সেই গীতটো আৰু আপোনাৰ পৰা আজি ডাইৰেক্ট শুনিম আমি দৰ্শকে শুনিবলৈ বিচাৰিম সেই গীতটো কে তোকে বাঁধি দেলাই ঢিলকি খোপাহারে কে তোকে বাঁধি দেলাই ঢিলকি খোপাহারে কে তোকে নজরি লাগা কে তোকে নজরি লাগা ও বৃন্দাবন ও হরে রস কে তোকে নজরি লাগা ও বৃন্দাবন রস লাগা কে তোকে বাঁধি দেলাই ঢিলকি খোপাহারে কে তোকে নজরি লাগা কে তোকে নজরি লাগায় ও বৃন্দাবন ও হরে সখী কে তোকে নজরি লাগায় ও বৃন্দাবন রস লাগায় किसी ने बांधे तेरे कैसी काने काने हरे किसी ने बांधे तेरे कैसी काने काने हरे किसी ने ही नजर लगा किसने ही नजर लगाए वो वृंदावन हो हरे सखी के तोके नजर वो वृंदावन रस लगाए के तो के नजरी लगाए वो वृंदावन रस लगाए ঠিক আছে খুব সুন্দৰ আৰু আমাৰ হাতত যেহেতু সময় কম আৰু তেখেতক আজি খুব কম সময়ৰ কাৰণে আমি লগ পাইছোঁ আজি দুলাল দা আজি আহিছে আমাৰ তালৈ কিন্তু আৰু এটা গীত অকণমান শুনিব বিচাৰিম আৰু তাৰপিছতে আমাৰ অনুষ্ঠান সামৰিব বিচাৰিম আপোনাৰ খুব জনপ্ৰিয় গীত কেহু কামকে বুলি যেটো গীত ওলাইছে মই আজি কেদিনমানৰ পৰা গুৱাহাটীৰ চিঞৰ বাখৰ কৰি আছোঁ আৰু আমি সংগীত চৰ্চা কৰা মানুহ জিতি উল্টা পুল্টা কেতিয়াবা ঠাণ্ডা কেতিয়াবা গৰম খাইছে নহয় জানো গতিকে মাছাত বহি আছে গতিকে অকণমান শুনিম আমি কেহু খানা কাহু কুমকে দিবানিশি গো ভাবু তোকে মোক মানুহে কয় দুলাল দা আপুনি গীতবোৰ গালে বহুত টাফ ইমান হেৰি গান অলপ প্ৰেমৰ গান এটা গাওঁ প্ৰেম প্ৰীতি ল'ৰা ছোৱালী ভাল পোৱা গীত তেতিয়াৰে আমাৰ এটা কথা আছে মানুহে যিমানেই যোনে যি কওক নকওঁ মই তোমাকে ভাল পাওঁ নহয় জানো চকু মুদিলেও তোমাক দেখি পাওঁ তেনেকুৱা মানে যোনফালে যাওঁ তোমাকে দেখি মোৰ অন্তৰত আছে তেনেকুৱা এটা ভাৱ আছে তেতিয়া মই গালোঁ কেহু কানা কাহু কুমকে দিবানিশি গো ভাবু তোকে मन हमार केसन करना तोरे नियर देखी रहो कि जाने पाओना और कथा যদি আমি অসমীয়াত কওঁ যোনে যিকণ কবলে দে
দিনে নিশাই ভাবো তোকে মন মোৰ কেনেবা কিবা যেন লাগে দূৰৈত থকা জনী তুমিয়ে চাগে मन हमार किशन 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 करेला तोर नियर देखी रहो बिजन जान पाओना मन हमार किशन 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 करेला तोर नियर देखी रहो बिजन जान पाओना कायेगा तो चिनाते बिठुमरी के आँखोड़ा में आदो कायेगा तो चिनाते झुमरी के आँखोड़ा में पैरी तर रुनु झुनु झुनु बाजेला तोरे नियर देखी रहो जन जान पाओना मरी तर रुनु झुनु झुनु बाजना तोरे नियर देखी रहो कि जन जान पाओना केम कन कहू मोके दीवानी सिगु भाबू तोके मन हमार किशन 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 करना तोरे नियर देखी रहो कि जन जान पाओना मन हमार किशन 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 करना तोरे नियर देखी रहो कि जन जान पाओना ধন্যবাদ জনাইছোঁ আৰু তিনচুকীয়াৰ ধয়দাম চাহ বাগিচাৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰা আহি এতিয়া বহুদূৰ আগবাঢ়ি গ'ল আৰু আপোনাৰ অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি যি অৱদান সেই অৱদান অনস্বীকাৰ্য আৰু আমাৰ মাজত আহি আজি আপুনি এইখিনি সময় দিলে আৰু ভাৰত চৰকাৰ আপোনাক যি সন্মান দিছে আমি পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছোঁ আমি আশা ৰাখিম যে অনাগত দিনত অসমৰ চাহ জনগোষ্ঠীক আৰু অধিক চহকী কৰি তোলক আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ